নমস্কাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ ছোৱালী এতিয়া 17 মাহ হ'ল। কালি তাই ডক্টৰৰ ঘৰৰ পৰা আনিছোঁ। তাই খোৱা বোৱাটো অকণমান কমিছে আৰু মোবাইলটো পালেতো একোৱে নালাগে। মোবাইলটো পালে তাই নে বেমাৰ নে কি মানে একো ক'বই নোৱাৰিব। কালি ডক্টৰৰ ঘৰৰ পৰা আনিলোঁ। ডক্টৰ এটা ছাজেষ্ট কৰিলে যে এইখিনি সময়ত অকণমান টেষ্টটো বেলেগ বেলেগকৈ দিব লাগে আৰু ক্ৰিমি হৈছে নেকি বুলি ভাবি পেলাই ডক্টৰৰ ঘৰলৈ লৈ গৈছিলোঁ। তাই যিহেতু অকণমান পেনপেনাই থাকে, কিন্তু চালে যে ক্ৰিমি হোৱা নাই আৰু ক'লে কি গাখীৰটো এতিয়া গৰু গাখীৰটো যদিও এবছৰ হৈ গ'ল, 1.5 বছৰ হৈ গ'ল, তথাপিতো এতিয়ালৈ দিবলৈ কোৱা নাই। আৰু ডক্টৰে ছাজেষ্ট কৰা মতে মই এয়া আজি ভাত বনাই খুৱাইছোঁ, দিনৰ পৰাই খুৱাইছোঁ। এতিয়া ভিডিঅ'ত দেখাইছোঁ। ইয়াত দিছোঁ চয়াবিন, খেজুৰ আৰু এয়া কাজু, দুটামান খিচমিচ, এয়া হৈছে অমিতা আৰু কাচকল, দালি আৰু এটা ভাল চাউল, চিপ চাউলটোৱে দিছোঁ। এনেকৈ বইল কৰি তাইক এনেকৈ খুৱাইছোঁ। অকণমান দালিও দি দিছোঁ।